ধাৰৰ পইচা পৰিশোধ নকৰিলে কোড অফ চিভিল প্ৰচিডিউৰ চমুকৈ CPCৰ অধীনত ধাৰ লোৱাজনৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ নিৰ্দিষ্ট আইনী প্ৰক্ৰিয়া আছে। এই বিষয়ে আজি আলোচনা কৰিম। আদালতলৈ যোৱাৰ আগতে ধাৰ লোৱা ব্যক্তিজনক এজন উকিলৰ জৰিয়তে এখন লিগেল নোটিচ পঠাব লাগে। ইয়াত ধাৰৰ পইচা পৰিশোধ কৰিবলৈ সাধাৰণতে 15ৰ পৰা 30 দিনৰ সময় দিয়া হয়। যদি লিগেল নোটিচ পোৱাৰ পিছতো ধাৰৰ পইচা পৰিশোধ নকৰে, তেন্তে অৰ্ডাৰ 37 CPCৰ অধীনত চিভিল কোৰ্টত চামাৰী ছুট দাখিল কৰিব, য'ত বিচাৰ প্ৰক্ৰিয়া সোনকালে হয়। ইয়াৰ বাবে সময়সীমা হৈছে ধাৰৰ পইচা পৰিশোধ কৰা তাৰিখৰ পৰা 3 বছৰ। আদালতত গোচৰটো প্ৰমাণিত হ'লে আদালতে ধাৰ লোৱাজনক পইচা পৰিশোধ কৰিবলৈ ডিক্ৰী জাৰি কৰিব পাৰে। ইয়াত আদালতৰ দ্বাৰা জিকা পক্ষক ডিক্ৰী হোল্ডাৰ আৰু হাৰা পক্ষক জাজমেণ্ট ডেপ্টৰ বোলা হয়। আদালতৰ ৰায়ৰ পিছতো যদি ধাৰ লোৱাজনে নিৰ্দিষ্ট সময়ৰ ভিতৰত পইচা পৰিশোধ নকৰে, তেন্তে আপুনি ডিক্ৰী কাৰ্যকৰী কৰাৰ বাবে অৰ্ডাৰ 21 ৰুল 11ৰ অধীনত সেই একেখন আদালততে এক্সিকিউশ্যন পিটিশ্যন দাখিল কৰিব। ইয়াৰ জৰিয়তে আপুনি আদালতক ধাৰ লোৱাজনৰ সম্পত্তি বাজেয়াপ্ত কৰিবলৈ অনুৰোধ জনাব পাৰে। এক্সিকিউশ্যন পিটিশ্যন দাখিল কৰোঁতে আপুনি ধাৰ লোৱাজনৰ মাটি, ঘৰ, নগদ ধন, বেংক একাউণ্টৰ ধন, চেক, গাড়ী, কোম্পানীৰ শ্বেয়াৰ আৰু অন্য চাকৰিৰ চিকিউৰিটি আদি সম্পত্তিৰ তথ্য আদালতক দিব লাগিব। যদি আপুনি ধাৰ লোৱাজনৰ সম্পত্তিৰ খবৰ নাজানে, তেন্তে অৰ্ডাৰ 21 ৰুল 41ৰ অধীনত আদালতৰ জৰিয়তে ধাৰ লোৱাজনক নিজৰ সম্পত্তিৰ খতিয়ান দাখিল কৰিবলৈ বাধ্য কৰাব পাৰে। আদালত সন্তুষ্ট হ'লে ধাৰ লোৱাজনৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ বাবে ৱাৰেণ্ট অফ এটেচমেণ্ট জাৰি কৰে। ইয়াৰ পিছত ধাৰ লোৱাজনে সেই সম্পত্তি আন কাকো বিক্ৰী কৰিব নোৱাৰে। বাজেয়াপ্ত কৰাৰ পিছতো যদি ধাৰৰ পইচা পৰিশোধ নকৰে, তেন্তে সেই সম্পত্তি চৰকাৰীভাৱে নিলাম কৰি বিক্ৰী কৰে আৰু তাৰ পৰা পোৱা ধনেৰে আপোনাৰ ধাৰৰ পইচা পৰিশোধ কৰে। সম্পূৰ্ণ ব্যতিক্ৰমী এটা ভিডিঅ' শ্বেয়াৰ কৰিব। এনেকুৱা পৰামৰ্শৰ বাবে মোক ফ'ল' কৰিব। ধন্যবাদ।